নমস্কাৰ, লোকেল 18 চাই থকাৰ বাবে ধন্যবাদ। মই সপোন বৰা আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি মই এটা বিশেষ ঐতিহাসিক পথত থিয় হৈ আছোঁ আৰু এই পথটোৰ বিষয়ে মই আপোনালোকক জনাব লাগিব। আহোম শাসনকালত নিৰ্মিত এটি ঐতিহাসিক পথ বৰালি, যাৰ ব্যৱহাৰ এসময়ত ৰাজধানী শিৱসাগৰৰ পৰা যোৰহাট হৈ নেঘেৰিটিঙৰ শিৱদৌললৈ আহিবলৈ স্বৰ্গদেউসকলে কৰিছিল। এই পথটোৰ বিষয়ে বিশেষ চৰ্চা দেখা নাযায়। আহোম সাম্ৰাজ্যৰ এক গুৰুত্বপূৰ্ণ পথ যেন আজি পৰিত্যক্ত। নৈসৰ্গিক সৌন্দৰ্যৰে পৰিপূৰ্ণ পথটো পৰ্যটনৰ প্ৰচুৰ সম্ভাৱনাৰে পূৰ্ণ। যোৰহাটৰ নিমাতী ঘাটৰ ওচৰৰ এই পথটোৰ দাঁতিৰ বিলখনলৈ প্ৰতি বছৰে আহে পৰিভ্ৰমী পক্ষীৰ জাক। পৰ্যটকৰ বাবে এই পথটো আকৰ্ষণীয় হ'ব পাৰে। কথিত আছে যে আহোম স্বৰ্গদেউ প্ৰতাপ সিংহই এই আলিটো বন্ধাইছিল। পথ নিৰ্মাণ কৰাৰ উদ্দেশ্য আছিল ৰাজধানীৰ পৰা নেঘেৰিটিং শিৱদৌললৈ সংযোগ স্থাপন কৰা। আহোম স্বৰ্গদেউসকলে শিৱ মন্দিৰলৈ যাবলৈ এই পথটোৰ ব্যৱহাৰ কৰিছিল। পথটো সন্দৰ্ভত বৰালি গাঁৱৰ নিবাসী স্নাতক ষষ্ঠ ষান্মাসিকৰ ছাত্ৰ পলাশ দাসে কয়, কিছু কথা কথিত আছে আৰু যে এই পথটোৱেদি স্বৰ্গদেউ প্ৰতাপ সিংহই নেঘেৰিটিঙৰ শিৱ মন্দিৰৰ পৰা ৰংপুৰলৈ তথা ৰংপুৰৰ পৰা শিৱ মন্দিৰলৈ বস্তু অনা নিয়া কৰিছিল। এই পথটোৰ ঐতিহাসিক গুৰুত্বও আছে, ভালেমানখিনি ঐতিহাসিক গুৰুত্ব আছে। তথাপিও এই পথটোৰ বিস্তৃত বিৱৰণ আমি ইতিহাসত দেখিবলৈ পোৱা নাযাওঁ। এইটো এটা দুখৰো বিষয় হয়। এইটো নিশ্চিত যে ঐতিহাসিক বৰালিৰ গুৰুত্বপূৰ্ণ ভূমিকা আহোম কালত আছিল, কিন্তু সময়ৰ সোঁতত এই পথটোৰ প্ৰাসংগিকতা কমি আহিব ধৰিলে। যোৰহাটৰ মাজেৰে যোৱা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ আহল বহল হ'ল, বহু উৰণ সেতুৰ নিৰ্মাণ হ'ল। সেয়ে আজি এই পথটোৰ যাতায়াতৰ বাবে হয়তো গুৰুত্ব নাই, কিন্তু পৰ্যটনৰ দৃষ্টিভংগীৰে ঐতিহাসিক পথটোৰ যথেষ্ট গুৰুত্ব আছে। ইতিহাসৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবেও পথটো অধ্যয়নৰ বিষয় হৈ পৰিব পাৰে। যোৰহাটৰ পৰা সপোন বৰাৰ ৰিপৰ্ট, লোকেল 18।